সো আমাৰ ইয়াতে পাৰ্ট 5 নাম্বাৰ সিস্টেম পাৰ্ট 5 শেষ হ'ল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে, নতুন কিবা বস্তু শিকিব পাইছে বুলি মই আশা কৰোঁ। আপোনালোকে কমেন্ট সেকশন নিশ্চয়কৈ জনাব ভিডিঅ' কেইটা কেনে পাইছে, ভাল বেয়া বা কিবা যদি সাজেশন যদি থাকে। আৰু আপোনালোকে প্লিজ যদি ভাল পায় নিশ্চয়কৈ লাইক কৰিব আৰু কমেন্ট সেকশন নিশ্চয়কৈ জনাব যে হ্যাঁ স্যার আচ্ছা লাগ रहा है ये कुछ भी, ঠিক আছে। সো নেক্সট আৰু এটা পাৰ্ট বনাম, লাষ্ট পাৰ্ট হ'ব পাৰ্ট নাম্বাৰ 6। হেতু হোৱাৰ পিছত আমাৰ নাম্বাৰ সিস্টেম শেষ হ'ব। থ্যাংক ইউ সো মাচ। So hello students, আজি আমার নাম্বার সিস্টেম কোয়ান্টিটিভ অ্যাপটিটিউড নাম্বার সিস্টেমৰ পার্ট 5 ঠিক আছে। পার্ট 5 অলরেডি আমার 4টা পার্ট শেষ হৈছে, এটা আমার পার্ট 5। আজি আমার টপিক হ'ব বাৰু, আজি আমি অকল এটা টপিক ওপৰত ডিসকাশন কৰিম যেটো বাৰু as far as your exam is concerned, আপনি যি এক্সামে কক বাৰু এই পার্টিকুলার টপিকৰ পৰা এটা কোশ্চেন আহাটো বহুত নরমাল। নাম্বার অফ জিরোস, নাম্বার অফ জিরো মানে জিরো কেইটা আপোনাক ওলাব লাগে, দেখাত বাৰু বহুত ইজি বস্তু হয় বাৰু, है ना। आपको सिर्फ गिन गिन के जीरो निकालना है, बहुत इजी है, 2-4 मिनट में खत्म हो जाएगा, ठीक है सब। तो अपना टॉपिक হল নাম্বার অফ জিরোস, বাট ইয়াতে কি হ'ব টাইপ ওয়াইজ আমি হেক করি, মানে র্যান্ডমলি কোশ্চেন নকৰো, আমি টাইপ ওয়াইজ এটা এটা টাইপ ওয়াইজ আমি হেক করি, ক্লিয়ার। সো ফার্স্ট টাইপ 1 লিখিব বাৰু। কোশ্চেন নাম্বার আপোনালোকে নিজৰ ফালৰ পৰা নাম্বার দি থাকিব বাৰু, টাইপ 1। আৰু মই বাৰে বাৰে কোশ্চেন নিলিখো বাৰু, আপুনি যি কোশ্চেনে হোক কোশ্চেন সেম, ফাইন্ড দা নাম্বার অফ জিরোস, কোশ্চেন সেম যে ফাইন্ড দা নাম্বার অফ জিরোস, ক্লিয়ার। সো ফার্স্ট কোশ্চেন হল আপনার নাম্বার অফ জিরো ওলাব দিলে, ফার্স্ট কোশ্চেন হল 2 0 3 0 5 7 8 6 8। আপনার 3টা নম্বর দিয়া হল র্যান্ডমলি, হ্যাঁ কোনো বেশি আর বেশি মাথা লগা একো নাই বাৰু। 3টা নম্বর দিয়া হল, আপনাক ওলাব দিলে যে ইয়াতে নাম্বার অফ জিরোস কেইটা আছে। ইতনা আসান কোশ্চেন কবি হবি नहीं। আপনাক ওলাব দিলে ইয়াতে নাম্বার অফ জিরোস কেইটা আছে। তো ককচোন ফার্স্ট কোশ্চেনত आंसर নাম্বার অফ জিরো কেইটা আছে ইয়াতে, নাম্বার অফ জিরো ইয়াতে নাম্বার অফ জিরো কেইটা আছে, নাম্বার অফ জিরো দুটা, ভেরি গুড। ইয়াতে নাম্বার অফ জিরো 6, ইয়াতে নাম্বার অফ জিরো এই জিরো কেইটা আছে 1 2 3 4 5 6 7, হয় না, হৈ গল, ক্লিয়ার, খতম। এই গোটেই কেইটা ভুল আনসার। নাম্বার অফ জিরোস মানে আপোনাক অকল চাই পিনে নাম্বার অফ জিরো কৰাটো ই নহয়। নাম্বার অফ জিরো মানে এজ সিম্পল, একদম সিম্পলি কৈ আছো, হ্যাঁ এটা নম্বৰৰ শেষ কৰাৰ সময়তে লাষ্টত যি কেইটা জিরো থাকিব এটা নাম্বার অফ জিরোস। লাষ্টত যি কেইটা জিরো থাকিব এইকেইটা নাম্বার অফ জিরোস। যেনেকে ইয়াতে বাৰু ভিতৰত কি কি জিরো আছে মই কোনো ফৰকে পৰা নাই বাৰু। লাষ্টত যদি কিবা লাষ্টত যদি জিরো দি যদি শেষ হয়, যদি ইয়াতে এইটো নাম্বার অফ জিরো বুলি কনসিডাৰ কৰা হ'ব। লাষ্টত কোনো জিরোই নাই, লাষ্টত কি জিরো আছে নাই, তো ইয়াতে নাম্বার অফ জিরো হৈ গ'ল আপোনাৰ জিরো। ইয়াতে নাম্বার অফ জিরো এইকেইটা কোনো জিরো কোনো মূল্যই নাই নাম্বার অফ জিরো ওলোৱাৰ কাৰণে। বাট এই যে লাষ্টত এটা জিরো আছে, ইয়াৰ পিছত কিবা নন জিরো নাম্বার আছে নেকি, ডিজিট আছে নেকি, নাই। তো লাষ্টত এটা জিরো আছে, ইয়াতে নাম্বার অফ জিরো 1। ইয়াতে এই জিরোটোৰ কোনো ইয়াতে কাম নাই, বাট ইয়াতে এই যে এইকেইটা জিরো 1 2 3 4 5 6টা জিরো, লাষ্টত কিবা নন জিরো ডিজিট আছে নাই, ইয়াতে এই 6টা জিরো আপোনাৰ নাম্বার অফ জিরোজত আহিব, মানে 6। इट इज अ डेफिनेशन की, डेफिनेशन बहुत सिंपल कि कोई जो भी नंबर हो, कोई भी एक नंबर को अगर आप যদি আপনি কিবা এটা নম্বৰক যদি n into 10 to the power x বুলি যদি দেখাব পাৰে, যদি অলপ কমপ্লিকেটেড লাগিব বাৰু, ইমান ইকোনমিক ডিফাৰেন্স আগত দিয়া নাই, যদি মই এই কথাখিনি আপুনি বুজি পাইছে তেতিয়া ডেফিনেশনৰ প্ৰয়োজন নাই। মই ইয়াতে কি কলো, লাষ্টত যদি কেইটা আপুনি জিরো পায় আৰু এই জিরোৰ পিছত নন জিরো ডিজিট নাই, নন জিরো ডিজিট লাষ্টত নাই, এইকেইটা জিরোই আছিল বাৰু, লাষ্টত কোনো নন জিরো ডিজিট নাই, এইকেইটা জিরো আপুনি কাউন্ট কৰিব, এইটো হ'ল আপোনাৰ নাম্বার অফ জিরো। ভিতৰত জিরো কেইটা আপোনাৰ তেতিয়া কোনো কামত নাই আৰু। আৰু এইটো আপুনি এনেকৈ যদি ভাবে যে সামথিং ইনটু 10 to the power x, যদি কিবা নম্বৰক আপুনি যদি এই ফৰ্মত দেখাব পাৰে, ইয়াতে n কি, n হ'ল এটা স্বাভাৱিক সংখ্যা, ন্যাচারাল নাম্বার, মানে যদি আপুনি এই নম্বৰটো দেখাব বিচাৰে এই ফৰ্মত আপুনি কি লিখিব, 603 ইনটু 10 to the power 6, 603 10 to the power 6 মানে 6টা জিরো, তো আপনি आंसर এইটোৱে পাব, ঠিক আছে। সো ওই ন্যাচারাল নাম্বার স্বাভাবিক সংখ্যা ইনটু 10 to the power সামথিং, এই যে সামথিং এটা হলো আপনার নাম্বার অফ জিরো। বাট ইয়াতে যদি আপনি কি দেখাবো 6 0 0 0 0 0 3 5 ইনটু 10 to the power 1,
তো এটা 1 মানে নাম্বার অফ জিरो 1, ইয়াতে लास्ट কোনো जीरो ही नहीं, 10 टू द पावर समथिंग तो ना है बारो, সেটা কোনো जीरो ही नहीं। क्लियर हो गया? ये आपका नंबर ऑफ जीरो वाला पहला टाइप का, ये क्वेश्चन कभी एग्जाम में नहीं आएगा, ये एग्जाम में जस्ट नंबर ऑफ जीरो হয় কি এটা দেখার কারণে। ঠিক, आगे बढ़े, পরে ফটো তুলে নিও না, ঠিক আছে, পরে ফটো তুলে নিও। হ্যাঁ, অসুবিধা তো आई। नेक्स्ट आइए टाइप 2। टाइप 2 क्वेश्चन सेम है, फाइंड द नंबर ऑफ जीरो। फाइंड द नंबर ऑफ जीरो, क्वेश्चन नंबर की होगा 4 ना। फाइंड द नंबर ऑफ जीरो 25 इंटू 35 इंटू 43 इंटू 65। अब नंबर ऑफ जीरो उलाबो दिसे। क्लियर? इसको, इस क्वेश्चन को सबसे ज्यादा इंपॉर्टेंट है आज का क्लास का ये क्वेश्चन, कारण কি বিকজ এই কোশ্চেনত আপুনি গোটেইখিনি বেসিক্স পাই যাব যে আমি নাম্বার অফ জিরো কেনেকে ওলাও আৰু তাৰপিছত তো অবভিয়াসলি কোশ্চেনৰ টাইপ চেঞ্জ হ'ব, বাট কনসেপ্টটো সেমে থাকিব। চাব জিরো ওলোৱা টেকনিক কি, আপুনি জিরো কেতিয়া পাব, আপনি এটা নম্বৰৰ পৰা জিরো কেতিয়া পাব, যদি আপুনি দেখাব পাৰে যে এই পার্টিকুলার এটা নম্বৰ ইনটু 10 টু দি পাওয়ার সামথিং, এই 10 টু দি পাওয়ার সামথিং আপনি জিরো পাই যাব, যেটা অলরেডি আমি শিকিলো। আৰু এটা জিরো পাওয়ার উপায় কি, আৰু এটা জিরো পাওয়ার উপায় হল যদি 10 আপুনি পোৱা নাই বাট 2 আৰু 5 ৰ এটা পেয়াৰ পালে, এটা 2 আৰু এটা 5 ৰ এটা পেয়াৰ পালে, পেয়াৰ মানে এক জোড়, তেতিয়া আপনি 2 আৰু 5 যদি মাল্টিপ্লাই কৰে কি পাব, 10 পাব, 10 মানে তো লাষ্টত জিরো হ'ব। সো আইদার যদি আপনি 10 পায় বা 10 ৰ টু দি পাওয়ার সামথিং 10, 100, 1000, 10,000, লাখ, 10 লাখ মানে 1 ৰ পিছত কেইটামান জিরো, তেতিয়া আপনি ডাইরেক্ট জিরো পাব। আদারওয়াইজ 2 আৰু 5 ৰ পেয়াৰ বনাব, যি কেইটা পেয়াৰ হ'ব এইকেইটা জিরো হ'ব। 2 और 5 और एटा पेयर माने 10 माने एटा जीरो, 2 और 5 और दुटा पेयर माने दुटा जीरो, तीनटा पेयर माने तीनटा जीरो। क्लियर? और एक बात मुझे बताइए, मान लीजिए मैं बारू पेयर बनाम डेयरी मिल्क चॉकलेट और किटकैट चॉकलेट पेयर बनाब लगे, माने मोर किबा एटा बार्थडे আছে मैं सबके चॉकलेट দিব বিচাৰো, এটা চকলেট দিয়া নিয়ম হল, কন্ডিশন হল মই যাক চকলেট দিম বা তাকে ডেইরি মিল্ক এটা দিব লাগে আৰু কিটকैट এটা দিব লাগে। ক্লিয়ার? ওকে, মই ইন্ডিভিজুয়াল দিব নোৱাৰো, দিলে বাৰু দুটাই দিব লাগে, নিদিও আৰু। এতিয়া কথা মই বেলেগ এজনক ক'লো যে ভাই মোৰ কাৰণে কেইটামান কিটকাট আৰু ডেইরি মিল্ক চকলেট লৈ আহিলে হ'ল, ই ৰেণ্ডমলি কেইটামান চকলেট লৈ আহিছে। এতিয়া মোৰ বহুত কেইজন আছে দিয়াৰ কাৰণে, তো মই চেক কৰি পালো যে ইয়াতে কিটকাট চকলেট আছে 37, ডেইরি মিল্ক চকলেট আছে সাপোজ 32, কিটকাট চকলেট 37, ডেইরি মিল্ক চকলেট 32, 32টা চকলেট আছে। এতিয়া মই ইয়াৰ পৰা কেইটা পেয়াৰ বনাব পাৰিম, কিটকাট আৰু ডেইরি মিল্কৰ পেয়াৰ মই কেইটা বনাব পাৰিম। क्वेश्चन হল যে মোৰ হাতত বাৰু কিটকাট চকলেট আৰু ডেইরি মিল্ক চকলেট মই পেয়াৰ বনাম। কিটকাট চকলেট মই কেইটা কলো 37, ডেইরি মিল্ক চকলেট আছে মই 32টা। এতিয়া মই যাক দিম মই এটা কিটকাট আৰু এটা ডেইরি মিল্কৰ পেয়াৰ এটা জোৰ বনাই তেখেতক দিবই লাগে, আদারওয়াইজ যি কেইটা মই এক্সেস থাকিব আৰু মই নিদিও আৰু এইকেইটা। সো মই টোটাল এটা কেইটা পেয়াৰ বনাব পাৰিম, মানে কোনো ক্যালকুলেশন নাই ইয়াতে, কোনো ক্যালকুলেশন জাস্ট আপনি চাই পিনে আনসার করব। আৰু ইয়াতে পেয়াৰ কেইটা হ'ব 32টা পেয়ার হবো, কারণ আপনি ইয়ার পরে ডেইরি মিল্ক উঠাবো, ইয়ার পরে কিটক্যাট উঠাবো, ডেইরি মিল্ক কিটক্যাট, ডেইরি মিল্ক কিটক্যাট এনেকে চলি থাকিব। যেতিয়া ইয়াতে 32টা ডেইরি মিল্ক হৈ গ'ল, ইয়াতে 32টা কিটক্যাট হৈ গ'ল, এতিয়া 33 নম্বৰ কিটক্যাট চকলেটৰ কাৰণে ডেইরি মিল্ক চকলেটে নাই মোৰ, মই কেনেকে পেয়াৰ বনাম। মানে বস্তুটো কি হ'ল, আপুনি যি দুটা বস্তুৰ পেয়াৰ বনাব, এই দুটা বস্তুৰ ভিতৰত যিৰ ভ্যালু কম এইকেইটা পেয়াৰ হ'ব। दोनों में जिसका वैल्यू कम है उतना नंबर ऑफ पेयर बनेगा, बाकी तो उसका एक्सेस रह जाएगा, क्या पेयर बनेगा, रिटर्न कर देंगे दुकान में। क्लियर? सो 2 और 5 और जेते আমরা পেয়ার বনাম, নাম্বার অফ 2 একেটা, নাম্বার অফ 5 একেটা, নাম্বার অফ 2 একেটা, নাম্বার অফ 5 একেটা। সো নাম্বার অফ পেয়ার মই কেনেকে পাম, এই দুটাৰ ভিতৰত যাৰ সংখ্যা কম একেটা পেয়ার। মই বলো নাম্বার অফ 2 মই পালো 9টা, নাম্বার অফ 5 মই পালো 5টা, তো পেয়ার কেটা হ'ব 5টা। ক্লিয়ার? সো ইয়াতে আপোনাৰ পেয়াৰৰ বিষয়ে মোটামুটি এটা আইডিয়া আপোনালোকে পালে। এতিয়া আমি কোশ্চেন কেনেকে কৰো চাব এবাৰ। হৈ গ'ল। এতিয়া আপুনি এই যে নম্বৰ কেইটা আছে, আপুনি কি মই কি কলো, যদি আপুনি ডাইরেক্ট 10 পায়, যদি আপনি ডাইরেক্ট 10 পায় তাহলে কোনো কথাই নাই, মানে 10 বা 10 এর পাওয়ার পাইছে কোনো কথাই নাই। আদারওয়াইজ আপনি 2 আর 5 বানাত ট্রাই করো। এই যে 25 আমি এটা লিখিব পারো না 5 * 5 25, 35 মানে কি লিখিম 5 * 7, 42 মানে কি লিখিম 2 * 3 6 * 7, 7 6 is 42, 65 এর কি লিখিব পারো আমি 5 * 13 হয়
নে নাই আৰু কিবা ব্ৰেক হ'ব নেকি ইয়াতে ব্ৰেক তো নহয় আৰু ক্লিয়াৰ এতিয়া আপুনি চাব যদি মই ইয়াতে লিখিব যাওঁ যে নাম্বাৰ অফ 2 কেইটা নাম্বাৰ অফ 2 ইয়াৰ পিছত নাম্বাৰ অফ 5 নাম্বাৰ অফ 2 কেইটা পালো বাৰু ইয়াতে এটাই আছে নেকি এটা নাম্বাৰ অফ 2 আমি কেইটা পালো 1 আৰু নাম্বাৰ অফ 5 কেইটা এটা দুটা তিনিটা চাৰিটা হৈ গ'ল মোৰ হাতত দুই কেইটা আছে এটা আছে নাম্বাৰ অফ 5 কেইটা আছে চাৰিটা আছে এতিয়া মোক বনাব লাগে নাম্বাৰ পেয়াৰ বনাব লাগে এতিয়া মোক বনাব লাগে 2 আৰু 5 ৰ পেয়াৰ এতিয়া নাম্বাৰ অফ 2 আৰু 5 ৰ পেয়াৰ কেইটা হ'ব কেইযোৰ মই বনাব পাৰিম চাব না এইটো ভাগ ধৰক কিটকেট চকলেট ডেইৰী মিল্ক চকলেট কিটকেট চকলেট এটা আছে ডেইৰী মিল্ক চকলেট চাৰিটা আছে 2 আৰু 5 ৰ পেয়াৰ বনাব লাগে किटकैट डेयरी मिल्क का पेयर बना कितना बनाओ पारी एक बना एक ही है ना इसमें तो 1 2 1 5 एक पेयर बन गया उसके बाद 5 मेरे हाथ में और 3 है लेकिन 2 तो है ही नहीं मेरे हाथ में तो पेयर केने के बना सो तो पेयर केटा होबो আপনার এটা আর জি কেটা আপনার 2 আর 5 এর জি কেটা পেয়ার হবো এটা আপনার নাম্বার অফ 0 বিকজ 2 আর 5 এর পেয়ার মানে কি 2 * 5 মানে 10 আপনি ইয়ার পর একটা 2 উঠাবো আর ইয়ার পর একটা 5 উঠাবো এই 2 আর 5 যদি মাল্টিপ্লাই করে আপনি 10 পাবো মানে এটা 0 বাকি আর 5 কেটা এটা দুটা তিনটা এক্সট্রা 5 আছে কিন্তু 2 তো নাই তো কার লগে তো মাল্টিপ্লাই করে 10 বানাবো 0 দিবই না আরে समझे ना बात को तो 2 और 5 और एटा पेयर माने एटा 10 माने एटा 0 माने नंबर ऑफ 2 और 5 और पेयर 1 सो बेसिकली मैं यार পৰা কব পাৰো যে এই কোশ্চেনৰ नंबर ऑफ 0 আপোনাৰ কেটা হ'ব नंबर ऑफ 0 আপোনাৰ হৈ গল 1 आप बोल सकते सर ये सब इतना करके क्या फायदा आप मुझे थोड़ा टाइम दीजिए मैं इसको सुकून से बैठ के मल्टीप्लाई करके आंसर निकाल देता हूं लास्ट में 0 कितना हो गिन के बता दूंगा सो যদি আপনি ভাবো কিন্তু আর নম্বরটা এটা ইমান সৰু তো নম্বৰ নিদিয়ে আৰু ডাঙৰ নম্বৰ দিব পাৰে আপুনি যদি যাতে মাল্টিপ্লাই কৰা স্টার্ট কৰে মাল্টিপ্লাই কৰি এনেকে উঠি গ'ল एग्जाम হেক যদি তারে জমিন पर এটা কোশ্চেন কৰাৰ পিছত বাহ कर लिए एग्जाम खत्म ठीक है तो नंबर ऑफ 0 अपना याते 1 बेसिकली আমি কি উলাম আমি 2 আৰু 5 এর একটা नंबर ऑफ पेयर উলাব লাগে আমার 2 আৰু 5 এর पेयर কেটা ठीक है फिर से बोलूंगा যদি আপনি 2 আৰু 5 এর पेयर পায় এটা একটা নাম্বার অফ 0 পাবো আৰু এটা হল যদি নাম্বার অফ ডাইরেক্টলি 0 পায় আছে মানে নাম্বার অফ 10 যদি পায় আছে এই দুটা দিয়ে আপনি কিন্তু পাবো পারে অন করা হছিল তো ঠিক नेक्स्ट आइए क्वेश्चन नंबर 5 लिखा है लिखा হল না क्वेश्चन नंबर 5 टाइप सेम है टाइप चेंज ना হয় বাৰু टाइप सेम क्वेश्चन नंबर 5 नंबर ऑफ 0 उला बोला के 150 into 20 into 13 into 75 into 60 अपना उलाब दिले नंबर ऑफ 0 এই কোশ্চেনৰ পৰা উলাব দিছে নাম্বাৰ অফ 0 ক্লিয়াৰ ইয়াতে নাম্বাৰ অফ 0 কেটা আপোনাক উলাব দিছে চাব 150 এটো মই লিখিব পাৰো না আগতে চাব 15 বিকজ 150 যেহেতু আছে মই ইয়াৰ পৰা এটা 10 তো আমি নিঃসন্দেহে পাব কোনো সন্দেহ নাই 10 সেপারেট কৰক মানে 15 into 10 150 10 পাই গলো এটা 15 মানে কি 3 into 5 3 into 5 into 10 পালো সিমিলারলি 20 যদি হয় মানে 2 into 10 13 তো কোনো প্রয়োজন নাই বিকজ ইয়াতে 2 আর 2 না পায় 5 না পায় এটা আপনি কি লিখিব পারে 5 into 3 5 5 is 25 into 3 75 ইয়াতে আপনি কি পাবো 2 into 3 into 6 into 10 ক্লিয়ার ওকে আমার বাকি কেটা তো কোনো ইন্টারেস্ট নাই আমার খালি কি লাগে আমার লাগে 2 আর 5 এর পেয়ার আর নাম্বার অফ 10 সো ফার্স্ট অফ অল আপনি উলাবো নাম্বার অফ 10 নাম্বার অফ 10 আপনি डायरेक्टली কেটা পায় আছে এটা দুটা তিনটা ইয়ার পিছত আপনি পাবো নাম্বার অফ 2 নাম্বার অফ 2 আপনি কেটা পাবো এটা দুটা নাম্বার অফ 5 नंबर ऑफ 5 एटा दुटा तीनटा क्लियर अभी इसमें से एक सवाल आ सकता है जो मुझे शायद लास्ट बैच का कोई स्टूडेंट ये पूछा था जो कि बहुत वैलिड सवाल है आप लोग भी 2-4 क्वेश्चन करेंगे शायद आप लोग के अंदर भी सवाल आएगा सर এটা বস্তু বলে কি হয় যে আপনি যেহেতু 2 আৰু 5 এর পেয়ার বনাবই তো মই আকো সেপারেট কে ইমান মাথা লগাই 10 কেটা সেপারেট করা তার পিছত আকো 2 আকো বাকিখিনিৰ ভিতৰত 2 আৰু 5 সেপারেট কৰা এটো নকৰাকে আমি এনেকে কৰিব নোৱাৰো নেকি যে স্যার 10 এটো আকো সেপারেট কৰি দিও 2 into 5 এই 10 মানে 2 into 5 এই 10 মানে 2 into 5 কে প্রবলেম হ'ব নেকি একো প্রবলেম নহয় আপনি যদি
10ৰ ঝামেলা যদি ৰাখিব নিবিচাৰে আৰু 10 10 এইবিলাক নিলিখে আৰু ডাইৰেক্টলি আপুনি গোটেই কেইটাত আপুনি 2 আৰু 5ৰ কাউণ্টে খালি চেক কৰিব তাৰ লগত 3 4 3 5 যি আহে 3 7 এইবিলাক যি আহে এইবিলাক বাদ দিয়ক মেইনলি আপুনি 2 আৰু 5ৰ কাউণ্ট ওলাব আৰু 10 যে আছে 10ক আপুনি সেপাৰেট আকৌ ডিভাইড কৰি 2 আৰু 5 দিব তাতে কোনো অসুবিধা নাই কাৰণ কি তেতিয়া আপোনাৰ এই যে 10 থাকিল গৈ আৰু ইয়াতে যে 2 আৰু 5 আছে নহয় ইয়াতে 10 যদি আপুনি উঠাই দিয়ে 10ক যদি 2 আৰু 5ক যদি ডিভাইড কৰে ইয়াতে 2 আৰু 5ৰ কাউণ্ট বাঢ়ি যাব তেতিয়া আৰু सो अल्टीमेटली नंबर ऑफ आंसर आपको वही आएगा आंसर आपको सेम आएगा अलग अलग नहीं आएगा क्लियर सो ইয়াতে কি পালো এটা চাব ফার্স্ট অফ অল এই যে 2 আৰু 5 ৰ যে নাম্বার হল দুটা আৰু তিনিটা তো ইয়াৰ পৰা আমরা কি কব পাৰো যে এটা পেয়ার কেটা হ'ব 2 আৰু 5 ৰ পেয়ার কেটা হ'ব নাম্বার অফ 2 আৰু 5 পেয়ার ইয়াতে 2 আৰু 5 ৰ পেয়ার কেটা হ'ব দুটা হ'ব বিকজ ইয়াতে দুটা 2 আছে 5 আছে তিনিটা সো মিনিমাম নাম্বার 2 সো নাম্বার অফ পেয়ার কেটা হ'ব দুটা তো ইয়াৰ পৰা আপুনি 0 কেটা পাব ইয়াৰ পৰা আপুনি 0 কেটা পাব আপুনি দুটা 0 পাব যি কেটা পেয়ার একেটা 0 আৰু ইয়াৰ পৰা আপুনি 0 কেটা পাব তিনিটা 0 পাব আপুনি এটা 10 এটা 0 দিয়ে তিনিটা 10 তিনিটা 0 দিব সো ইয়াৰ পৰা আপুনি তিনিটা 0 পাব ইয়াৰ পৰা আপুনি দুটা 0 পাব সো টোটাল নাম্বার অফ 0 আপোনাৰ হৈ গ'ল 5টা number of 10 আপনার number of 0 equal হবো আর 2 আর 5 এর পেয়ার equal to number of 0 হবো ইয়ার পর দুটা 0 তারপর তিনটা 0 দুটা মিলি 5টা 0 এটা মোক আপনি না কোশ্চেন না আপনারা आंसर দিও মই আৰু কিমান आंसर দিম ইয়াতে প্লাস কিয় কৰা হল ইয়াতে গোটেইখিনি ইনটু কৰা আছে নহয় গোটেইখিনি ইনটু কৰা আছে সো 2 + 3 কিয় হল 2 * 3 কিয় নহল 6 হ'ব লাগিছিল নহয় তো প্লাস কিয় কৰিলো কি ঝামেলা দাও ইয়াতে নাম্বার অফ 0 তিনিটা ইয়াতে নাম্বার অফ 0 দুটা তাতে কোনো সন্দেহ নাই বাট তিনিটা দুটা সেপারেট কে ওলোৱাৰ পিছত মই প্লাস কিয় কৰিলো ইনটু কিয় নকৰিলো মানে পূৰণ কিয় নকৰিলো আমি देखिए এটা লিখিলক মই বুজাই আছো ইজি কথা আৰু কোন লিখা আছে আপুনি চাব মই আপোনাক কলো যে 2600 into 3700 মই আপোনাক মাল্টিপ্লাই কৰিব দিলো आंसर ওলাব নালাগে আপুনি খালি মোক কক ইয়াতে 0 কেটা आंसर 0 কেটা আহিব आंसर 0 কেটা আহিব কেনেকৈ পালে আপুনি মাল্টিপ্লাই কৰিব আপুনি 37 আৰু 26 মাল্টিপ্লাই কৰি যি পাব ইয়াতে লিখিব আৰু কব স্যার ইয়াতে দুটা 0 ইয়াতে তিনিটা 0 হৈ গল 5টা 0 এটাই তো কথা না এনেকে তো স্কুলত শিকা হয় বাৰু তো মানে বেসিক্যালি কি হৈ আছে যেতিয়া ইনটু হয় নহয় যেতিয়া ইনটু হয় তেতিয়া নাম্বার অফ 0 প্লাস হয় যেতিয়া ইনটু হয় ইয়াতে কেটা 0 দুটা 0 ইয়াতে কেটা 0 তিনিটা 0 সো ফাইনালি নাম্বার অফ 0 आंसर কেটা হল দুটা প্লাস তিনিটা 5টা হয় না আৰু যদি আপুনি যে অলপ এটো বেলেগ ম্যাথমেটিক্যাল হিসাবে বস্তুখিনি চাব যায় এনেকৈ ভাবিব পাৰে 26 into 10 স্কয়ার 37 into 10 কিউব এতিয়া 26 আৰু 37 সেপারেট কে মাল্টিপ্লাই কৰিলো যি পালো ইয়াতে লিখিম এটা 10 স্কয়ার into 10 কিউব আমি ইন্টিগ্রেশন সাবটা কৰা সময়তে কি পালো তো যদি মাল্টিপ্লাই হয় বেস নাম্বার যদি সেম থাকে তে পাওয়ার কি হয় প্লাস হয় তার মানে এই যে आंसर এটা পাম आंसर লগত 10 10 এর পাওয়ার ইয়াতে 2 আর 10 এর পাওয়ার ইয়াতে 3 বেস নাম্বার 10 ইনটু है ऐसे पावर प्लस होगा 10 टू द पावर 5 और 10 टू द पावर 5 माने 10 होल 5टा माने 5टा 0 क्लियर तो जब इनटू होता है पूरा मल्टीप्लाई होगा तो आपका 0 क्या हो जाएगा प्लस हो जाएगा वही वाला कांसेप्ट इधर भी यूज हुआ है यार पड़ा 3टा 0 यार पड़ा दुटा 0 मल्टीप्लाई होगा माने नंबर ऑफ 0 प्लस होगा 2 + 3 5 इज योर आंसर क्लियर हो गई आइए आगे ইয়াতে আপনার এই টাইপ শেষ হল ওকে এই বস্তুটো এটা লিস্ট এটা মই বনাই দিও লিস্টটো নিশ্চয় সকে আপোনালোকে গমে পায় বাট মনত ৰাখিব আৰু 2 ৰ পাৱাৰ কেটা না মনত ৰাখিব আগত যা কামত দিব 2 টু দি পাৱাৰ 1 কিমান হ'ব 2 স্কয়ার 2 কিউব 2 টু দি পাৱাৰ 4 2 টু দি পাৱাৰ 5 2 টু দি পাৱাৰ 6 2 to the power 7 2 to the power 8 হাইওয়ে নিশ্চয় ওলাব লাগিব এনেকে গাড়ি যে বাম্পার থাকলে আস্তে হয়ে গেলে হবে
512 2 to the power 10 1024 এই 2 এই সিরিজটো মনত ৰাখা বহুত প্ৰয়োজন 2 to the power 1 ৰ পৰা 2 to the power 10 লৈকে মুখস্থ ৰাখা বহুত প্ৰয়োজন আগত এইটো কামত দিব আপোনাক ক্লিয়াৰ এই লিষ্টটো বাৰু পুৰাপুৰি মনত ৰাখিব আৰু বেসিক্যালি একোই নাই বাৰু আপুনি খালি 2 টু দি মাল্টিপ্লাই কৰিলে হ'ল আৰু এটো লগত 2 মাল্টিপ্লাই এটো লগত 2 মাল্টিপ্লাই এটো হ'ল ক্লিয়াৰ समझे अभी আৰু এটা বস্তু চাই লব ফ্যাক্টৰিয়েল আগতে পাইছো নহয় ফ্যাক্টৰিয়েল মানে কি হয় সপোজ মই আপোনাক কলো 67 ফ্যাক্টৰিয়েল এটো এনেকৈ লিখা যায় অর এটোক আপুনি এনেকৈ লিখিব পাৰে 67 ফ্যাক্টৰিয়েল এটো ফ্যাক্টৰ নহয় ফ্যাক্টৰিয়েল এটো কয় ফ্যাক্টৰিয়েল ঠিক আছে 67 ফ্যাক্টৰিয়েল এনেকৈ লিখা যায় এটো মানে কি মানে obviously 67 এর জায়গাতে আপনি যে কোনো নম্বর দিব পারে 1 2 3 4 জি ইচ্ছা দিব পারে তো ফ্যাক্টৰিয়েল মানে হল আপনি 1 এর পৰা মাল্টিপ্লাই কৰা স্টার্ট কৰিব 1 2 3 4 এনেকৈ গৈ থাকিব কিমান দূৰলৈকে 67 तक तो 65 66 67 ফ্যাক্টৰিয়েল মানে বেসিক্যালি যি পার্টিকুলার নম্বৰৰ ফ্যাক্টৰিয়েল উলাব দিয়ে বা উলাব লাগে আৰু আপনি 1 এর পৰা মাল্টিপ্লাই 1 এর পৰা স্বাভাৱিক সংখ্যা 1 2 3 4 5 6 এনেকৈ মাল্টিপ্লাই কৰোতে আপনি নম্বৰলৈকে যাব এটো কয় ফ্যাক্টৰিয়েল ক্লিয়াৰ ওকে এতিয়া আহক আপোনাৰ কোশ্চেন দিলে এটো হল আপোনাৰ টাইপ 3 এতিয়া আপনি আহক টাইপ 3 কোশ্চেন নম্বৰ কিমান হ'ব আমাৰ টাইপ 3 কোশ্চেন নম্বৰ 6 Type 3 question number 6 find the number of 0 of 69 factorial find the number of zeros of 69 factorial clear চাবো বাকি তো বস্তু হৈ থাকিব বাৰু আপুনি খালি মোক এটা কথা কওক 69 factorial মানে 1 into 2 into 3 into 4 এনেকৈ গৈ থাকিব 67 68 লাষ্টত আমি ইয়াতে অবভিয়াসলি এতিয়া আমি যেনেকৈ আমি টাইপ 2 শিকিলো আমি কি কৰো নম্বৰ কেইটা এনেকৈ ডিভাইড কৰো 2 আৰু 5 ওলোৱাৰ কাৰণে এনেকৈ ডিভাইড মাল্টিপ্লাই কৰি থাকিম আৰু 69 ফ্যাক্টৰিয়েল তো বহুত দূৰলৈকে যাব লাগিব আৰু নম্বৰ হ'ব পাৰে 69 কিন্তু 999 ফ্যাক্টৰিয়েল হ'ব পাৰে তো আমি এনেকৈ তো বাৰে বাৰে এনেকৈ ওলোৱাটো সম্ভৱে নহয় আমি এটো 2 আৰু 5 এর কিয় ওলাও এই যে আমি যে বারে বারে এনেকে লাস্ট টাইপত যে কৰিছিলো এটো মাল্টিপ্লাই কৰি এনেকে 2 ইনটু সামথিং ইনটু সামথিং ইনটু সামথিং এটো সামথিং ইনটু সামথিং তারপর আমি আগতে 2 কেটা আছে 5 কেটা আছে ওলাও কিয় ওলাও এটো আমি 2 নাম্বার অফ 5 আমার লাস্ট মোটো কি লাস্ট ইন্টেনশন কি আমার ওলাওয়ার আমার নাম্বার অফ 2 নাম্বার অফ 5 ওলাওয়ার বেশি ইন্টেনশন না আমার এটো মেইন ইন্টেনশন যে না 2 আৰু 5 এর ভিতৰত তার নাম্বারটো কম যার নাম্বার কম হেতু ওলালে হল বিকজ নাম্বার অফ পেয়ার তো হেতুই হবে 2 और 5 आपको दो अलग अलग नंबर हम लोग निकाल लेंगे ठीक है लेकिन अगर आपको देख के ये पता चल रहा है कि इसमें ना 2 ज्यादा है 5 कम है तो 5 अगर कम है तो 2 निकालने का मतलब ही नहीं बनता जिसका नंबर कम है उतना ही नंबर ऑफ पेयर बनेगा सो यार पर अपन लोग को पाइबो नहीं 2 সংখ্যা বেশি हो ना 5 সংখ্যা বেশি हो বুঝলে না क्यों কব নোৱাৰি কব পাৰিম ইয়াতে যদি আমি ব্রেক ডাউন করা হবো নাম্বার অফ 2 বেশি হবে না নাম্বার অফ 5 বেশি হবে কোনটো বেশি হবে কিয় বেশি হবে কোনটো কম হবে কিয় কম হবে कितना टफ सवाल देखिए 2 মানে जी কোনো ইভেন নাম্বার जी কোনো জোড় সংখ্যা 2 4 6 8 10 12 14 जी কোনো ইভেন নাম্বার আহা মানে তাতে এটা 2 পাবো বিকজ ইভেন নাম্বার মানে কি जी নাম্বার 2 দি ডিভাইড যায় So 2, 4, 6, 8, 10, 12, 14, 16, 18, 20 গোটেই কেইটা ইভেন নাম্বার গোটেই কেইটা নম্বৰ পৰা 2 এটা তো মিনিমাম পামে বাৰু কেতিয়া বেছিও পাম যেনেকৈ 16 4টা 2 8 3টা 2 4 দুটা 2 হয়নে তো 2 তো বহুত বেছি এটা 5 মই কেতিয়া পাম 5 পোৱাৰ কাৰণে মই 1 2 3 4 এটাও 5 নাপাও ফাৰ্স্ট 5 মই পাম 5 ৰ পৰা নেক্সট 5 পাম 10 ৰ পৰা নেক্সট পাম 15 20 25 30 বহুত গ্যাপ আৰু 2 এটা নম্বৰ বাদে বাদে 2 পাই আছো হয়নে সো আলটিমেটলি যেতিয়া মই এটা ব্রেক ডাউন করা হবে নাম্বার অফ 2 বেশি না নাম্বার অফ 5 বেশি কোনো সন্দেহ নেই ইয়াতে কোনো সন্দেহ নাই যে এটা ফ্যাক্টৰিয়েল যেতিয়া কোনো নম্বৰ অফ ফ্যাক্টৰিয়েল যেতিয়া ওলাব দিব আৰু নাম্বার অফ 2 নাম্বার অফ 5 ৰ পৰা বহুত বেছি হ'ব ক্লিয়াৰ সো এটা কনক্লুজন আমি পালো
যে নাম্বার অফ 2 ইজ গ্রেটার দেন নাম্বার অফ 5. সো আমি এটু ক'ব নোৱাৰো নেকি যেটো নাম্বার অফ 2 গ্রেটার দেন নাম্বার অফ 5, সো আমি এটু ক'ব নোৱাৰো নেকি যে নাম্বার অফ 2 আৰু 5 ৰ যে পেয়াৰ হ'ব, বিকজ 2 আৰু 5 ৰ মাজত 5 ৰ নাম্বার বহুত কম, সো 2 আৰু 5 ৰ যে নাম্বার অফ পেয়াৰ এটো নাম্বার অফ ইকুয়াল নাম্বার অফ 5 ৰ লগত ইকুয়াল হ'ব না নাই কওকচোন? 2 और 5 में 5 बहुत कम है, तो जैसे किटकैट डेयरी मिल्क जो कम है उतना ही पेयर बनेगा, तो आपका 5 का पेयर बनेगा. सो मैं बेसिकली यार पर नंबर ऑफ 5 যদি মই উলাব পাৰো কিবা কৰি তেতিয়া মই নাম্বার অফ 2 আর 5 ৰ পেয়াৰো পাই গলো আৰু দিস ইজ ইকুয়াল টু নাম্বার অফ 0 হৈ গল. এতিয়া চাব 5 মই ইয়াৰ পৰা কেনেকৈ উলাম, এটা অলপ চাই লব. 69 ফ্যাক্টৰিয়েল 5 উলাব লাগে নহয়, 5 দি ডিভাইড কৰক. ডিটেইলছত কম কথাখিনি মই এতিয়া স্টেপ খিনি দেখাই আছো. 69 ফ্যাক্টৰিয়েলত 69 ফ্যাক্টৰিয়েল কথাটো কিন্তু বহুত ইম্পৰ্টেন্ট. কিবা এটা নম্বৰৰ ফ্যাক্টৰিয়েলত আপোনাক উলাব দিলে 5 কেটা আছে, সো আপুনি এই নম্বৰক 5 দি ডিভাইড কৰিব. এতিয়া 5 দি ডিভাইড কৰিব আমি এটা নম্বৰক যেতিয়া এটা নম্বৰ দি ভাগ কৰো আমি কি পাও? ভাগফল আৰু ৰিমাইন্ডাৰ, ভাগশেষ পাও, কোশেন্ট আৰু ৰিমাইন্ডার. আমার রিমাইন্ডার লৈ কোনো यात बात नहीं, हमें अकल कोशेंट लगे. तो 5 इंटू समथिंग करेंगे ताकि 69 के अगर 69 पूरा पूरा डिवाइड नहीं भी होता है 69 के बहुत करीब हम लोग पहुंच जाना है. तो 5 इंटू की करेंगे 69 ऑल्सो गई पाओ. 5 इंटू 13, 13 5 65, 14 5 70 বেশি হয়ে গেল. তো 13 ইয়াতে রিমাইন্ডার লিখার কোনো প্রয়োজন নেই. এটা 13 ক আকৌ 5 দি ডিভাইড করি কি হবে? 5 টু দা 10 রিমাইন্ডার লিখার প্রয়োজন নাই. আর কি 5 দি ডিভাইড যাব নাকি? না যায়. তো আপনি এই দুটা নম্বর এটা প্লাস করক. 13 প্লাস 2 15. এই হল আপনার নাম্বার অফ 5 और এই হল আপনার নাম্বার অফ 5 2 और 5 और पेयर और এই হল আপনার নাম্বার অফ 0. क्लियर? अभी इसमें से एक बात मैं बोल रहा हूं थोड़ा सुन लीजिए आराम से. सो আপনি এই টেকনিকটো কত লগাব পারিব? অকল 5 ৰ কাৰণে নেকি? নহয়, অকল 5 ৰ কাৰণে নহয়. ভালকে শুনিব. যেতিয়া আপনার কিবা একটা নম্বর কিবা একটা ফ্যাক্টরিয়াল দিয়া থাকে 69 ফ্যাক্টরিয়াল ডাঙর নম্বর হ'ব পাৰে 999 500 ফ্যাক্টরিয়ালত আপোনাক এটা প্ৰাইম নম্বৰ মৌলিক সংখ্যা এই ফ্যাক্টরিয়ালত এই পার্টিকুলার মৌলিক সংখ্যা কিমান বাৰ ৰিপিট কৰিছে? মৌলিক সংখ্যা মানে প্ৰাইম নম্বৰ কাক কোৱা হয়? जो नंबर 1 से और अपने आप से डिवाइड जाएगा सिर्फ जी नंबर अकल दुटाई उत्पादक दुटाई फैक्टर 1 और नंबर तो निजे तक कोई मौलिक संख्या प्राइम नंबर. और प्राइम नंबर जैसे 2 3 5 7 11 13 है ना 17 19 ये सब प्राइम नंबर है. मैं अगर आपको बोलता 69 फैक्टोरियल में 7 कितना है? 7 এটা प्राइम नंबर. टेक्निक सेम 7 দিয়ে ডিভাইড কৰিম, ভাগফল ইয়াতে লিখিম, ৰিমাইন্ডাৰ বাদ দিয়ক. যদি আকৌ এবাৰ ডিভাইড যায় আকৌ এবাৰ 7 দিয়ে ডিভাইড কৰিম যেতিয়ালৈকে যায় আৰু তাৰ পিছত গোটেইকেইটা ভাগফল এটো বাদ দি গোটেইকেইটা ভাগফলক প্লাস কৰিম নাম্বার অফ 7 পাই যাম. যদি আমার নাম্বার 11 ওলাব দিয়ে সেম টেকনিক, 13 ওলাব দিয়ে সেম টেকনিক, 11 দিয়ে ডিভাইড করি 13 দিয়ে ডিভাইড করি. ঠিক আছে? সো ইয়াতে আমার যেহেতু আমার নাম্বার অফ 5 ওলাব লাগে বিকজ নাম্বার অফ 5 ইকুয়াল টু নাম্বার অফ 2 এন্ড 5 পেয়ার. সো আমি 5 দিয়ে ডিভাইড কৰিলো পালো কিমান? 15টা. আর আমি অলরেডি শিকিছো যে নাম্বার অফ 2 আর 5 পেয়ার ইকুয়াল টু নাম্বার অফ 0. সো এই কোশ্চেনের নাম্বার অफ 0 हो गया अपना 15टा. क्लियर? ये एग्जाम के लिए बहुत ज्यादा इंपॉर्टेंट है, बहुत ज्यादा. क्लियर? नेक्स्ट आहक अपनी नेक्स्ट आहक एटो उলাই কবচোন আমাকে মোক आंसर দিয়কচোন. এটা আপনার প্রিভিয়াস ইয়ার কোশ্চেনত আহিছে না 222 ফ্যাক্টরিয়াল आरआरबी ग्रुप डी 2019 222 फैक्टोरियल नंबर ऑफ जीरोस. फैक्टोरियल नंबर ऑफ जीरोस ওলাব লাগে. সেম বস্তু বাৰে বাৰে লিখি লাভ নাই, যেটা অলরেডি আমি এটা কনক্লুশনত আহি পাইছো. কি আহি পাইছো যে স্যার আপনি যেতিয়া কিবা এটা নম্বৰৰ ফ্যাক্টৰিয়েল ওলাব মানে 1 ৰ পৰা মাল্টিপ্লাই কৰোতে কৰোতে 222 লৈকে যাম. এতিয়া নাম্বার অফ 2 আৰু নাম্বার অফ 5 ৰ মাজত নাম্বার অফ 5 নাম্বার অফ 2 ৰ পৰা বহুত বেছি কম হ'ব তাতে কোনো সন্দেহ নাই. এটো 202 বুলি 222 বুলি কথা নহয়. যি কোনো ফ্যাক্টৰিয়েল নাম্বার যদি আপনি কৰে নাম্বার অফ 2 অলওয়েজ গ্রেটার দেন নাম্বার অফ 5. সো बेसिकली আমার ইয়াতে কি ওলাব লাগে? নাম্বার অফ 5 ওলাব লাগে, है ना? बिकॉज नंबर ऑफ 5 जो होगा আমি আপনার কি উলাম? নাম্বার অফ 5. কারণ বিকজ নাম্বার অফ 5 মানে ইয়াতে আমি পাম নাম্বার অফ 2 আৰু 5 ৰ পেয়ার.
আৰু এই নাম্বাৰ অফ 2 আৰু 5 ৰ পেয়াৰ মানে আপোনাৰ কি হ'ল নাম্বাৰ অফ জিৰ'জ কথাখিনি ক্লিয়াৰ হৈছে নে আমি বেসিক্যালি আমাক কি ওলাব লাগে নাম্বাৰ অফ 5 ওলাব লাগে সো নাম্বাৰ অফ 5 আমি কেনেকৈ ওলাম সো 222 যে আছে এটা আমি 5 দি ডিভাইড কৰিম 222 আমি কি দি ডিভাইড কৰিম 5 দি ডিভাইড কৰিম সো 5 5 4 যা 20 2 2 5 4 যা 20 রিমাইন্ডার থাকি গল লেখার প্রয়োজন নাই আকো 5 দি ডিভাইড করক 5 8 যা 40 রিমাইন্ডার 4 থাকি গল লেখার প্রয়োজন নাই 5 দি ডিভাইড করক 5 1 is 5 রিমাইন্ডার 3 থাকি গল লেখার প্রয়োজন নাই আৰু ডিভাইড যাব নেকি না যায় এটা আপনি গোটে গেটা প্লাস করে দিয়ক হ্যাঁ 44 plus 8 plus 1 মানে 53 সো এই কোশ্চেনত মানে 222 ফ্যাক্টোরিয়ালত নাম্বার অফ 0 কেটা নাম্বার অফ 0 আপনার 53 is the correct answer ক্লিয়ার আপনার ঘৰৰ কাৰণে এটা হোমৱৰ্ক দি ৰাখো এটা ঘৰত কৰি পেলাই এনসার মোক জনাই দিব আৰু ঘৰৰ কাৰণে এটা হোমৱৰ্ক দি দিও কোশ্চেন নম্বৰ 8 এটো আপোনাৰ হোমৱৰ্ক থাকিব আৰু এটো এই কাৰণে হোমৱৰ্ক দিলো এটো আপোনাৰ এসএসসি এনটিএস ত অহা কোশ্চেন হা 333 ফ্যাক্টোরিয়াল 333 ফ্যাক্টোরিয়ালত নাম্বার অফ 0 ওলাব লাগে 333 ফ্যাক্টোরিয়ালত নাম্বার অফ 0 আপোনাক ওলাব দিলে हो गया क्लियर ইয়াতে আপোনাৰ টাইপ 3 শেষ হ'ল টাইপ 3 শেষ হ'ল এতিয়া আমি আহিম বাৰু টাইপ 4 এতিয়া হক টাইপ 4 হ্যাঁ না না মই 7 দি আমি কেতিয়া ডিভাইড কৰিম এটো কথা বেলেগ ফার্স্ট অফ অল আমি ইয়াতে 5 দি কিয় কৰিছো বিকজ 5 আমাৰ তো 7 এর ইয়াতে কোনো রোলে নাই আমার লাগে নাম্বার অফ 0 আৰু নাম্বার অফ 0 ওলোৱাৰ ফার্স্ট ডিসকাশনে হল যে আইদার ইউ হ্যাভ টু ফাইন্ড নাম্বার অফ 10 যদি আপনি নাম্বার অফ 10 ওলাব পারে বঢ়িয়া আদারওয়াইজ আপনি 2 আৰু 5 ৰ পেয়াৰ বনাব মানে নাম্বার অফ 2 নাম্বার অফ 5 সো 2 আৰু 5 বাদে বাকি কোনো নাম্বার ইয়াতে রোলে নাই তো মই 7 ইয়াতে কিয় ওলাম এতিয়া যদি সাপোজ আপোনাক এনে কোশ্চেনটা মই কৰিম বাৰু যে আপোনাক এনে একটা ফ্যাক্টোরিয়াল নম্বৰ দি আপোনাক ক'ব যে ইয়াতে 7 ৰ ম্যাক্সিমাম পাৱাৰ কিমান হ'ব এই নম্বৰত 7 ৰ ম্যাক্সিমাম পাৱাৰ কিমান মানে এই পার্টিকুলার फैक्टोरियल नंबरत 7 केटा আছে सो बेसिकली तब आपको 7 से डिवाइड करना होगा ये क्वेश्चन करेंगे लेकिन ये नंबर ऑफ 0 से रिलेटेड नहीं है नंबर ऑफ 0 होने कारण 7 और 7 की 2 और 5 बादे बेलेग कोनो नंबर रोले नहीं तो बाकी नंबर কি হলো আমার क्लियर नेक्स्ट क्वेश्चन नेक्स्ट टाइप क्वेश्चन नंबर होगा अपना 9 নহয় क्वेश्चन नंबर 9 257 factorial into 45 factorial 257 factorial into 45 factorial এটা আপনার নাম্বার অফ জিরোজ ওলাব দিছে এতিয়া অলপ কনসেপ্টুয়ালি বস্তুখানি চাব মই আপোনাক কি কলো চাব देखिए भूल जाइए कि जब 2 अलग है अगर मैं आपको सिर्फ क्वेश्चन में ये देता 257 ফ্যাক্টোরিয়াল নাম্বার অফ 0 আপনি কেনেকৈ ওলাব এই অলপ আগত কইলো নাম্বার অফ 5 ওলাব এটো আপোনাৰ নাম্বার অফ 0 মই আপোনাক অকল এটো দিলো কি কৰিব সেম নাম্বার অফ 5 এটা মাজতে মাল্টিপ্লাই দিলো এটা মাজতে এটা মাল্টিপ্লাই আহিব এটা আপুনি চাব আপনি ইয়াতে নাম্বার অফ 0 দুটা ইয়াতে নাম্বার অফ 0 তিনিটা মাজত আহি গল মাল্টিপ্লাই মানে ইয়াৰ পৰা 0 দুটা ইয়াৰ পৰা 0 তিনিটা যেহেতু মাল্টিপ্লাই পূৰণ আছে তো নাম্বার অফ 0 2 + 3 5 হবে आंसर আপনার মানে ইয়ার 0 और यार 0 কেটা আমি প্লাস করে দিম লিখলে 0 পাই যাব আমি सिमिलरली अगर यही कांसेप्ट इधर भी लगाएंगे इधर अगर हम लोग को नंबर ऑफ 0 मिल जाएगा इधर अगर नंबर ऑफ 0 मिल जाएगा तो ये नंबर ऑफ 0 प्लस ये नंबर ऑफ 0 इक्वल टू अपना आंसर क्लियर सो बेसिकली এই 257 ফ্যাক্টোরিয়াল উপর আমি কি উলাম নাম্বার অফ 5 উলাব লাগে আমার বিকজ আকো সেম লজিক বিকজ 257 ফ্যাক্টোরিয়ালত আপুনি ভালকে জানে যে নাম্বার অফ 2 নাম্বার অফ 5 से बहुत বেশি হ'ব সো ইয়াৰ পৰা আমাৰ নাম্বার অফ 5 উলোৱা মানে আমাৰ নাম্বার অফ 0 পাই যাম সো ইয়াৰ পৰা নাম্বার অফ 5 আগতে উলাই লওক 257 नंबर ऑफ 5 उला लक 5 5 जा 25 5 1 is 5 रिमाइंडर बाद दियक 5 10 जा 50 रिमाइंडर बाद दियक 5 2 जा 10 হৈ গল এটা আপনি এটা প্লাস কৰি দিয়ক 51 61 63 সো ইয়াতে আপনি নাম্বার অফ 0 কি পালে 63 এটা আবার 45 ফ্যাক্টোরিয়াল 5 9 जा 45 5 1 is 5 আৰু তো না যায় বাৰু হয় না এর ভাগফল লিখিম কিন্তু ই নহয় রিমাইন্ডার না লাগে বাৰু 9 + 1 হৈ গল আপনার 10 তো ইয়াৰ পৰা নাম্বার অফ 0 63 ইয়াৰ পৰা নাম্বার অফ 0 10 সো টোটাল নাম্বার অফ 0 আমি কিমান পাম
ভেরি গুড সো নাম্বার অফ 0 আপনি প্লাস কৰি দিব এতিয়া 63 প্লাস 10 73 is the answer. যেহেতু ডিভাইড আছে সরি যেহেতু পূরণ করা আছে সো আপনার নাম্বার অফ 0 আপনি সেপারেট কে ওলাব আৰু প্লাস সাপোজ কোশ্চেনত এনেকে হ'ব পাৰে বাৰু এনেকৈ তো কোশ্চেন দিব পাৰে তো ইয়াতে আপনার এটা ফ্যাক্টৰিয়েল ইয়াতে এটা ফ্যাক্টৰ আৰু এটা ফ্যাক্টৰিয়েল মাল্টিপ্লাই কৰিলে सेम प्रोसीजर 0 उलाबो 0 उलाबो 0 उलाबो गोटे केटा 0 प्लस करिवो जब तक मल्टीप्लाई होता रहेगा नंबर ऑफ 0 आप प्लस करते रहेंगे क्लियर नेक्स्ट अपने चाबो এটা আপনার জে এ আহা কোশ্চেন হ্যাঁ আমাদের কেদিন পিছত যে গুৱাহাটী হাইকোর্টৰ জে এ পৰীক্ষা হ'ব তাতে আহা কোশ্চেন কোশ্চেন নাম্বার কিমান হ'ব 10 Find the number of 0 question तो सेम होबो बहुत इजी क्वेश्चन 12 फैक्टोरियल 18 फैक्टोरियल और অকল একটা 5 দিয়া হয়েছে নাম্বার অফ 0 উলাবো দিছে ক্লিয়ার ইয়াৰ পৰা নাম্বার অফ 0 উলাবো দিছে চাবো ইয়াতে নাম্বার অফ 2 বেছি না নাম্বার অফ 5 বেছি নাম্বার অফ 2 বেছি নাম্বার অফ 5 কম নাম্বার অফ 5 উলাই দিম ইয়াৰ পৰা নাম্বার অফ 5 উলাম ইয়াৰ পৰা আৰু ইয়াৰ পৰা এটা এক্সট্ৰা এটা 5 দিয়া আছে সো আপুনি ইয়াৰ পৰা আগতে নাম্বার অফ 5 উলাব 12 ফ্যাক্টৰিয়েলত 5 2 যা 10 আৰু তো ডিভাইড না যায় সো ইয়াতে আপুনি নাম্বার অফ 0 কিমান পালে দুটা পালে সিমিলারলি 18 ফ্যাক্টৰিয়েল 5 3 যা 15 আৰু তো না যায় সো ইয়াতে নাম্বার অফ 0 কেটা পালে 3 আৰু সেপাৰেট এটা 5 দিয়া আছে আপোনাৰ সো ইয়াৰ পৰা নাম্বার অফ 5 কেটা পাব আপুনি 1 না 5 1 very good 5 কেটা আছে নাম্বার অফ 5 কেটা আছে নাম্বার অফ এটা আছে ইয়াতে 5 এর পাওয়ার দিয়া থাকিব দুটা তো 5 দুটা আছে তিনিটা 5 তিনিটা আছে সো এতিয়া আপনার ফাইনালি কি নাম্বার অফ 5 এ উলাব লাগে সো টোটাল 5 কেটা হৈ গল আপনার তিনটা আছে প্লাস হবে 2 3 6 এই হল আপনার নাম্বার অফ 0 এই হল আপনার নাম্বার অফ 0 क्लियर समझी कि नहीं अभी नेक्स्ट क्वेश्चन को थोड़ा आराम से हाँ आगे बढ़े क्वेश्चन नंबर 11 लकी नंबर 11 फैक्टोरियल 6 फैक्टोरियल 13 into 5 to the power 18 number of 0 थोड़ा संभल के কি ওলাম এতিয়া আমি নাম্বার অফ 5 এ ওলাম নহয় ইয়াৰ পৰা না নাম্বার অফ 2 ওলাও কিবা কথা থাকিল একদম ব্যাক টু দা বেসিক্স আমি বারে বারে নাম্বার অফ 5 ইয়াৰ পৰা কিয় ওলাই আছো কাৰণটো কি আছিল বিকজ 2 আমি আগৰ পৰা জানো যে ইয়াতে 2 বেছি সো 2 যেহেতু বেছি 5 কম তো নাম্বার অফ 5 ইকুয়াল টু 2 আৰু 5 এর পেয়ার আৰু নাম্বার অফ 2 আৰু 5 পেয়ার হয় নাম্বার অফ 0 বাট এতিয়া আপোনাক প্রোটেকশন দিয়াৰ কাৰণে এক্সট্ৰাকে 5 ক সাপোর্ট কৰাৰ কাৰণে 5 18টা 5 দিলে এক্সট্ৰাকে এতিয়া আপুনি শিওর নহয় যে 5 কম হ'ব বিকজ এই 5 কেটো আপুনি কাউন্ট কৰিব না 18টা 5 কাউন্ট কৰিব এতিয়া আপুনি শিওরে নহয় যে 2 বেছি না 5 বেছি এটা 5 হলে কথা বেলেগ আছিল আপোনাক 18টা 5 দি দিলে সো এতিয়া আপুনি কি এতিয়া আপুনি ডাইরেক্টলি ক'ব নোৱাৰে যে 5 বেছি না 2 বেছি যেহেতু আপুনি ডাইরেক্টলি ক'ব নোৱাৰে সো আপোনাৰ বাই ডিফল্ট আপোনাৰ দুটাই ওলাব লাগে 2 ওলাব লাগে 5 ওলাব লাগিব ইয়াৰ পিছত 2 যদি কম হয় নাম্বার অফ 0 ইকুয়াল টু নাম্বার অফ 2 because number of 2 equal to number of 2 or 5 or pair যদি 2 যদি কম হয় যদি number of 0 আর যদি 5 যদি কম হয় তো number of 5 equal to number of 0 সো আগতে আমি কি করি ইয়াৰ পৰা আগতে number of 2 আগতে উলাই লো বিকজ আমি এটা ডাউটত আছো এটা আমি শিওর নহয় যে কি হ'ব বাৰু সো আগতে ইয়াৰ পৰা 2 উলাই দিও সো 2 লোৱাৰ কাৰণে 2 কি প্ৰাইম নাম্বাৰ হয় না নহয় 2 ইজ আ প্ৰাইম নাম্বাৰ আ প্ৰাইম নাম্বাৰ কাৰণে টেকনিক তো সেম আমি এতিয়া আগতে 5 দি ডিভাইড করি 2 দি ডিভাইড কৰিম সো 2 3 যা 6 আকৌ 2 দি ডিভাইড যায় 2 1 is 2 তো 3 plus 1 So, यार पूरा पाई गुलो 2 केटा 4 13 फैक्टोरियल 2 6 जा 12 2 3 जा 6 2 1 जा 2 প্লাস করে দিয়ক 10 এটা একটা ইন্টারেস্টিং বস্তু চাব ইয়াতে আপনার 2 কেটা সরিটা ইয়াতে আপনার 2 কেটা 10টা এই দুটা মিলি 2 কেটা 4 plus 10 14 5 to the power 18 ত কোনো 2 পাবো নাকি আপনি এটা খালি 5 এ 5 5 to the power 18 মানে খালি 5 এ তাহলে 2 এর কোনো কথাই নাই সো
এটা বস্তু চাব, এই মোক যদি 2 ওলাব লাগে, মোৰ অপশ্যন দুটাই, ফেক্টৰিয়েল 6 ফেক্টৰিয়েল 13, ইয়াৰ পৰা মই 2 পাম, ইয়াৰ পৰা 2 পাৱাৰ কোনো আশাই নাই। ইয়াৰ পৰা মই 2 মই পালো, টোটাল নাম্বাৰ অফ 2 পালো 4 + 10 14। মই টোটাল নাম্বাৰ অফ 2 ইয়াতে মই পালো নাম্বাৰ অফ 2 ইকুৱেল টু 4 + 10 14। এতিয়াতো মই ইয়াৰ পৰা নাম্বাৰ অফ 5 ওলোৱাই নাই, ইয়াৰ পৰা মই নাম্বাৰ অফ 5 এতিয়ালৈকে ওলোৱাই নাই। ইয়াতে নাম্বাৰ অফ 5 ওলাব গ'লে মই আৰু ইয়াৰ পৰা দুটা তিনিটা কিবা নাম্বাৰ অফ 5 পাম। এইকেইটা নোলোৱাৰ আগতে মই পাই গ'লো ইয়াতে অলৰেডি 18টা 5 আছে। সো ক্লিয়াৰ, ইয়াৰ 18টাৰ লগত যদি মই দুটা কি তিনিটা যদি 5 পাওঁ, এটা মোটামুটি 20টা কি 21টা 5 হ'ব, আৰু নাম্বাৰ অফ 2 আপোনাৰ 14টা। তো ক্লিয়াৰ কাট ইয়াৰ পৰা গম পোৱা গ'ল যে না নাম্বাৰ অফ 2 কিন্তু নাম্বাৰ অফ 5ৰ পৰা কম। কি হৈছে, ইয়াতে আমি নাম্বাৰ অফ 5 মই ওলাব পাৰো, তাতে কোনো অসুবিধা নাই। বাট নাম্বাৰ অফ 5 যদি ওলাও, ইয়াতে এটা পালো, সাপোজ ইয়াতে দুটা পালো, কি এটা পালো আৰু, বাট এই এটা দুটাটো আগত আকৌ মই 18ৰ লগত প্লাছ কৰিম। অলৰেডি ইয়াতে 18টা পাছ আছে, আৰু যদি দুটা বা তিনিটা পাওঁ, 21টা কি 22টা আমাৰ 5 হ'ব, আৰু আমি 2 তো পালো আমাৰ 14টা, যিটো বাৰু অলৰেডি 18ৰ পৰা কম, হয়নে? সো নাম্বাৰ অফ 2, ইয়াৰ পৰা ক্লিয়াৰলি এটা বস্তু আমি গম পালো যে নাম্বাৰ অফ 2 ইজ লেছ দেন নাম্বাৰ অফ 5. So number of 2 equal to আমার কি হবো, number of 2 আৰু 5ৰ পেয়াৰ, because KitKat আৰু Dairy Milk ৰ মাজত যাৰ নাম্বাৰ কম সেইকেইটা পেয়াৰ হ'ব। ইমান টাইম সাপোজ KitKat কম পাইছে, এতিয়া Dairy Milk কম পালো, so number of পেয়াৰ equal to number of 2, আৰু যিকেইটা পেয়াৰ হ'ব এইকেইটা number of 0 হ'ব, এইকেইটা আপোনাৰ number of 0 হ'ব, হয় নে নাই? So number of 0 equal to number of 2 আৰু 5ৰ পেয়াৰ, number of 2 আৰু 5ৰ পেয়াৰ equal to number of 2, number of 2 equal to 14, আপোনাৰ answer হৈ গ'ল 14। ক্লিয়াৰ? সো আনসাৰ হৈ গ'ল 14। মানে মুঠতে কথা এইটো হ'ল যে সদায় মানে जस्ट फ्लो में गलती नहीं कर देना है कि 5 ही हमेशा होगा ना, ऐसा कोई मैंडेटरी नहीं है कि नंबर ऑफ 5 इक्वल टू नंबर ऑफ 2 और 5 पेयर, ये मैंडेटरी नहीं है। जब मैं कंफर्म हो जाऊंगा कि नंबर ऑफ 5 कम है, तब जाके मैं नंबर ऑफ 5 निकालूंगा, और उसके हिसाब से नंबर ऑफ 2 और 5 पेयर नंबर ऑफ 0 हो जाएगा। लेकिन अगर ऐसा सिचुएशन में जब आप कंफ्यूज है कि नंबर ऑफ 5 ज्यादा है कि नंबर ऑफ 2 ज्यादा है, आपको दोनों ही निकाल के देखना पड़ेगा जब तक आप श्योर ना हो जाते हैं। मुद्दे की बात यह है, जिसका नंबर कम होगा 2 और 5 में से जिसका नंबर कम होगा, उतना ही नंबर ऑफ 2 और 5 का पेयर होगा, उतना ही नंबर ऑफ आपका 0 होगा। ऑल्सो क्लियर? ओके, ইয়াতে আপোনাৰ টাইপ 4 শেষ। আজি আমি ইয়াতে শেষ কৰিলো, ঠিক আছে? বাকি আৰু আছে নাম্বাৰ অফ 0, আৰু অলপ নেক্সট ক্লাছত নাম্বাৰ অফ 0 আমি শেষ কৰি ৰিমাইণ্ডাৰ থিওৰেম ষ্টাৰ্ট কৰিম। ৰিমাইণ্ডাৰ থিওৰেম সেপাৰেট টপিক হয়, নাম্বাৰ অফ 0 শেষ কৰি নেক্সট ক্লাছত ৰিমাইণ্ডাৰ মানে কালি আৰু এইটো ষ্টাৰ্ট কৰিম। থ্যাংক ইউ সো মাচ। সো আমাৰ ইয়াতে পাৰ্ট 5 নাম্বাৰ সিস্টেম পাৰ্ট 5 শেষ হ'ল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে, নতুন কিবা বস্তু শিকিব পাইছে বুলি মই আশা কৰোঁ। আপোনালোকে কমেন্ট সেকশন নিশ্চয়কৈ জনাব ভিডিঅ' কেইটা কেনে পাইছে, ভাল বেয়া বা কিবা যদি সাজেশন যদি থাকে। আৰু আপোনালোকে প্লিজ যদি ভাল পায় নিশ্চয়কৈ লাইক কৰিব, আৰু কমেন্ট সেকশন নিশ্চয়কৈ জনাব যে হ্যাঁ স্যার আচ্ছা লাগ ৰা ইয়া কুছ ভি, ঠিক আছে? সো নেক্সট আৰু এটা পাৰ্ট বনাম, লাষ্ট পাৰ্ট হ'ব পাৰ্ট নাম্বাৰ 6, সেইটো হোৱাৰ পিছত আমাৰ নাম্বাৰ সিস্টেম শেষ হ'ব। থ্যাংক ইউ সো মাচ।